সকলোকে সুপ্ৰভাত জনাই ষ্টুডিঅ'ত মই কবৰী আৰু মই ঋতুমণি আৰু আমি জনাম আজিৰ দিনটোৰ বাতৰি শিৰোনাম আজি হৈছে শনিবাৰ 16 জানুৱাৰীৰ মাঘ মাহৰ 2 তাৰিখ প্ৰথমতে হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ শিৰোনামসমূহ জনাম প্ৰথমতে ইয়াত দিছে যে সমগ্ৰ দেশলৈ সম্প্ৰসাৰিত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জেড কেটেগৰীৰ নিৰাপত্তা আইবি সহ কেইবাটাও চোৰাংচোৱা সংস্থাৰ অসম আৰক্ষীলৈ সতৰ্কবাণী ৰাজ্যত কুখ্যাত আইএছএৰ সম্পৰ্ক থকা বাংলাদেশী সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ তথ্যৰ পাছতে থ্ৰেট পাৰচেপশ্যন ৰিপৰ্টৰ ভিত্তিত গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্ত আনেক বাতৰি শিৰোনাম আছে যে প্ৰথম পৰ্যায়ত 1,09,000 স্বাস্থ্যকৰ্মীক প্ৰদান কৰা হ'ব কোভিডৰ প্ৰতিষেধক আজিৰে পৰা অসমত আৰম্ভ হ'ব কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া আনহাতে 24 জানুৱাৰীত কোকৰাঝাৰলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ 23 জানুৱাৰীত অসমত নিৰ্বাচনী ৰণদংকা বজাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰদানে সামৰিব ৰাজ্যৰ 30% লোকক ভেকচিনৰ বাবে পঞ্জীয়ন কৰা হৈছে 2.9 লাখ লোকৰ নাম আজি যেহেতু দেশজুৰি আৰম্ভ হ'ব কোভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া তাৰ বাবে ভেকচিনৰ বাবে পঞ্জীয়ন কৰা হৈছে 2.9 লাখ লোকৰ নাম আনহাতে ৰাজ্যত উলহ মালহেৰে উৰুকা ভোগালী বিহু উদযাপন অসমবাসীৰ উজনিৰ পৰা নামনিলৈ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত খেল ধেমালিত অংশ ল'লে লৰা ডেকা বুঢ়াই আৰু বাঙালীমাৰা দৰংগিৰি শিমলুগুৰি হিমলা মুকালমুৱা পানীতোলা বাহজানী আনন্দ উল্লাহৰ মাজতে দুৰ্ঘটনাত নিহত হৈছে 8জনকৈ লোক উৰুকা বিহুৰ দিনটোত ৰাজ্যত সংঘটিত হ'ল 203টাকৈ পথ দুৰ্ঘটনা আনহাতে উৰুকাৰ আগনিশা ভয়ংকৰ ঘটনা টিংখাঙত বৰমাক ভতিজিক বলৎকাৰ কৰি নৃশংস হত্যা দুৰ্বৃত্তৰ এক জঘন্য হত্যাকাণ্ড বুলি ক'ব লাগিব 18 বছৰীয়া যুৱতীক পথাৰলৈ নি জঘন্য বৰ্বৰতা হত্যাকাৰীৰ আনহাতে 2 IFSৰ বয়স বিতৰ্কই জোকাৰিছে বন বিভাগক ককায়েক জ্যোতিন্দ্ৰ শৰ্মাৰ জন্মৰ দুমাহ পাছতে উপজেল কনিষ্ঠ ভাতৃ কেন্দ্ৰীয় পৰিৱেশ বন মন্ত্ৰালয়ৰ সিভিল লিষ্টতে স্পষ্ট হ'ল ভয়ংকৰ কাণ্ড আনহাতে মানৱতাৰ বাণীৰে তীৰ্থনগৰী হাজোত মণিকূট শোভাযাত্ৰা আৰু চেন্নাইৰ উৰুৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অসমৰ লাইফ ইন এ পাপেটলৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কথাছবিসহ 7টা বঁটা আৰু কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বেলকনিত ভগৱানলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আৰু এয়া আছিল নিয়মীয়া বাতৰি কাকতখনৰ শিৰোনাম অসমীয়া প্ৰতিদিন বাতৰি কাকতখন হাতত তুলি লৈছো আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত শিৰোনাম দখল কৰিছে এটা টিআৰপিৰ বাতৰিয়ে আৰু বাৰ্কৰ তদানীন্তন সিইঅলৈ মেছেজ চিন্তা নকৰিব সকলো মন্ত্ৰী ৰিপাব্লিক টিভিৰ লগত আছে কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ চৰকাৰী সিদ্ধান্ত 3 দিন পূৰ্বেই জানিছিল অৰ্ণৱ গোস্বামীয়ে বক্স হিচাপত আছে এই গুৰুত্বপূৰ্ণ তথ্যটো টিআৰপি কেলেংকাৰী অৰ্ণৱ গোস্বামীৰ 500 হোৱাটছএপ মেছেজ ৰাজহুৱা কৰিলে মুম্বাই আৰক্ষীয়ে আৰু নিজৰ টিভি চেনেলটোক প্ৰথম স্থানত ৰখাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীকো সাক্ষাৎ কৰিব বুলি বাৰ্কৰ প্ৰাক্তন সিইঅ পাৰ্থ দাসগুপ্তাক জনাইছিল এডিটৰ ইন চিফ গৰাকীয়ে আৰু আজিৰে পৰা দেশত দিয়া হ'ব কৰোনাৰ চিটা এক ইতিবাচক খবৰে স্থান পাইছে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু অসমৰ 33খন জিলাতো আজিৰে পৰা কোভিড ভেকচিন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু এতিয়াই ভেকচিন নলয় মন্ত্ৰী বিধায়ক জনপ্ৰতিনিধিয়ে নলয় আৰু ৰোগীক পণবন্দী কৰি ঔষধ পৰীক্ষাৰ লৰা ধেমালি আঞ্চলিক ভেষজ বিশ্লেষণাগাৰত মৃত্যু ঘণ্টা ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত সঞ্চালক উপসঞ্চালক সহ 7 শীৰ্ষ পদতেই নাই বিষয়া পৰীক্ষা নকৰাকৈ ৰোগীক পেলাই থৈছে 500টা ঔষধৰ নমুনা ৱেবছাইটত উপলব্ধ হোৱা নাই ভেজাল ঔষধৰ তথ্য আৰু ঔষধৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদনত চহী কৰিবলৈ নাই বিষয়া নমুনা পৰীক্ষাত অনুপযোগী ঘোষিত বহু ঔষধৰে উভৈনদী ৰাজ্যৰ বজাৰ আৰু দিল্লীৱালা বিষয়া শিৱ কুমাৰৰ অটপালিত অৱশিষ্ট থলুৱা কৰ্মচাৰীৰ এতিয়া হাহাকাৰ দেশৰ 7টা প্ৰতিষ্ঠানৰ অন্যতম গুৱাহাটীৰ ভেষজ বিশ্লেষণাগাৰটোৰ সৈতে থকা থলুৱা প্ৰতিষ্ঠানৰ চুক্তি বাতিল কৰি বাহিৰৰ প্ৰতিষ্ঠানক গটোৱাৰ এতিয়া ষড়যন্ত্ৰ চলিছে আৰু বিশ্বনাথ ঘাটত 2টা বন কাৰ্যালয়ত জনতাৰ আক্ৰমণ বাহনত অগ্নিসংযোগ কৰিছে স্থানীয় ৰাইজে আৰু মহৰ আক্ৰমণত শিশু মহিলাসহ আহত হৈছে 3গৰাকী এগৰাকী মহিলাৰ অৱস্থা অতিকে সংকটজনক আৰু ট্ৰেংকুইলাইজ কৰা হলনি শতাধিক গুলি নিক্ষেপেৰে মহটোক বন বিভাগে হত্যা কৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া দেখা দিছে আৰু ইতিমধ্যে বনৰীয়া মহৰ আক্ৰমণত 2জন লোকৰ মৃত্যু হৈছে
আৰু তিনি কৃষক নেতাৰ 48 ঘণ্টীয়া অনশন ভংগ নিতুমণি শইকীয়া মাইনী মহন্তই ফলৰ ৰস পান কৰোৱাই ভাঙিলে অনশন অখিলৰ মুক্তিৰ দাবীত যেহেতু তিনি কৃষক নেতাই অনশন কৰিছিলে আৰু 48 ঘণ্টাৰ পিছত অনশন ভংগ কৰি নিতুমণি শইকীয়া মাইনী মহন্তই ফলৰ ৰস পান কৰোৱাই অনশন ভাঙে তেওঁলোকৰ আৰু হাজোত আছুৰ বিশাল সমন্বয় শোভাযাত্ৰা মণিকুট উৎসৱ উৰুচ মেলাক লৈ উৎসৱমুখৰ তীৰ্থনগৰী হাজো আৰু বক্স হিচাপত আছে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ মাজতে আহতগুৰিসহ ভিন্ন প্ৰান্তত মহ যুঁজ আৰু পহিলা মাঘত উত্থপ ৰাজ্যৰ পৰিৱেশ বৰপেটা সত্ৰৰ কীৰ্তনঘৰ চৌহদত জ্বলিল বিৰিণাৰে সজোৱা মেজি নামঘৰ মন্দিৰ থানত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গ'ল আৰু 23 জানুৱাৰীত শিৱসাগৰত নিৰ্বাচনৰ ৰণদুন্দুভি বজাব নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপি মিত্ৰজোঁটৰ বৈঠক আৰু 2 লাখ লোকৰ সমাৱেশৰ প্ৰস্তুতি জেৰেঙা পথাৰত 1 লাখ ভূমিহীনক ভূমিৰ পট্টা দিব এক গুৰুত্বপূৰ্ণ খবৰে স্থান পাইছে আৰু যেহেতু লাইফ ইন পাপেটলৈ যুটীয়াভাৱে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছে সেই বাতৰিয়ে স্থান পাইছে হাতত তুলি লৈছোঁ দৈনিক অগ্ৰদূত বাতৰি কাকতখন অগ্ৰদূত বাতৰি কাকতৰ প্ৰথমতে শিৰোনামত বক্স হিচাপত দিছে যে পুঁজি সংগ্ৰহ অভিযানৰ প্ৰথম দিনাই ব্যাপক সঁহাৰি চুৰাটৰ হীৰা ব্যৱসায়ীয়ে আগবঢ়ালে 11 কোটি টকা ৰাম মন্দিৰৰ বাবে ৰাষ্ট্ৰপতিয়ে দিলে 5 লাখ টকা যিহেতু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ধন সংগ্ৰহৰ অভিযান কালিৰে পৰা আৰম্ভ হৈছে আৰু ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আগবঢ়ালে 5 লাখ টকা আনহাতে চুৰাটৰ হীৰা ব্যৱসায়ী আগবঢ়ালে 11 কোটি টকা আৰু চৰকাৰী অনুদান বিদেশৰ ধন পুঁজিপতিৰ দান সংগ্ৰহ নকৰে ন্যাসে অৰ্থাৎ ৰাম মন্দিৰ নিৰ্মাণ সমিতিয়ে চৰকাৰী অনুদান অথবা বিদেশৰ ধন পুঁজিপতিৰ পৰা ধন সংগ্ৰহ নকৰে আনহাতে ভেট বৃদ্ধিৰে মাধমাৰ দিল্লীতকৈ পেট্ৰল ডিজেল মঙহা হ'ল এই অসমত পেট্ৰল 87.77 টকা আৰু ডিজেল 81.30 টকালৈ প্ৰতি লিটাৰত বৃদ্ধি আনহাতে প্ৰধানমন্ত্ৰী আজি মুকলি কৰিব কোভিড টিকাকৰণৰ অভিযান 3 সহস্ৰাধিক স্থানত একেলগে আৰম্ভ হ'ব কোভিড প্ৰদান প্ৰক্ৰিয়া আৰু আজি দেশজুৰি কোভিড টিকাকৰণ অভিযান আৰম্ভ কৰোনা প্ৰতিষেধক কোভিড যোদ্ধালৈ প্ৰধানমন্ত্ৰী মোদীৰ সৰ্ববৃহৎ উপহাৰ স্বাস্থ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু ৰাজ্যৰ প্ৰথমজন ব্যক্তি ডাক্তৰ উমেশ চন্দ্ৰ শৰ্মা অৰ্থাৎ কোভিড টিকাকৰণ কৰা প্ৰথমজন ব্যক্তি হ'ব ডাক্তৰ উমেশ চন্দ্ৰ শৰ্মা অসমৰ আনহাতে সৰ্বশেষত ৰাজনীতিকলৈ প্ৰতিষেধক সৰ্বশেষত দিয়া হ'ব ৰাজনীতিবিদসকলক কোভিড টিকাকৰণ মৈত্ৰী আঁচনিৰ অধীনত টেঙাখাত আৰক্ষী থানা উদ্বোধন মুখ্যমন্ত্ৰীৰ দেশৰ শ্ৰেষ্ঠ 5 ৰাজ্যত অসমৰ স্থান সুনিশ্চিত কৰিবলৈ কাম কৰি আহিছোঁ এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে ডিব্ৰুগড়ত মন্ত্ৰী মিত্ৰদলৰ নেতাৰে ভাগে ভাগে বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 23 জানুৱাৰীত জেৰেঙা পথাৰত নিৰ্বাচনী ৰণডংকা বজাব বিজেপিয়ে ভূমিপট্টা প্ৰদান অনুষ্ঠানত 2 লাখ লোকৰ আগত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু বিহু খাই উভতাৰ বাটত 2 বন্ধুৰ মৃত্যু বিভিন্ন পথ দুৰ্ঘটনাত মৃত্যু শিশু মহিলাসহ 5জনকৈ লোকৰ আনহাতে আৰক্ষী চকীৰ সন্মুখতে দুৰ্বৃত্তই লুটিলে 4 লাখকৈ টকা 120% বিফল আজিৰ বৈঠক প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে প্ৰতিবাদকাৰীয়ে আনেক বাতৰি শিৰোনাম এয়া যে আমি দালালৰ হতে কথা নাপাতো কৃষক নেতাসকলে এনেদৰে মন্তব্য কৰিছে আৰু ন্যায়ালয়ৰ কমিটিৰ ওচৰলৈ নাযায় কৃষকে কেন্দ্ৰ কৃষকৰ নৱমালিন বৈঠকো বিফল আনহাতে শ্ৰীৰামপুৰত 8জন সৰবৰাহকাৰীক আটক পশ্চিমবংগৰ পৰা চোৰাং গৰু অনা 5খন ট্ৰাক জব্দ কৰা হৈছে আৰু বিশ্বনাথত 2জনৰ প্ৰাণ লোৱা বনৰীয়া মহক গুলিয়াই বধ কৰা হ'ল আৰু এয়াই আছিলে দৈনিক অগ্ৰদূত বাতৰি কাকতখনৰ শিৰোনামসমূহ আমাৰ অসম বাতৰি কাকতখন হাতত তুলি লৈছোঁ আৰু আমাৰ অসম বাতৰি কাকতখনতো প্ৰথমে শিৰোনাম দখল কৰিছে ইতিবাচক খবৰটো লৈ যে লাইফ ইনে পাপেটলৈ বিশেষ সন্মান আগবঢ়োৱা হৈছে সেই ইতিবাচক খবৰটো আছে লগতে আজি টিকাকৰণৰ শুভাৰম্ভ প্ৰথম পৰ্যায়ত অসমৰ 1,90,000 লোককে ধৰি দেশৰ 3 কোটি লোকে পাব ভেকচিন আৰু নিৰ্বাচনৰ দৰে পৰিচালিত হ'ব দেশৰ টিকাকৰণ অভিযান বুলি প্ৰকাশ পাইছে আমাৰ অসম বাতৰি কাকতখনত আৰু বক্স হিচাপত আছে যে ৰাজ্যত প্ৰথমে ভেকচিন ল'ব 12গৰাকী বিশিষ্ট চিকিৎসকে আন এখন বিশেষ আলোকচিত্ৰ আছে বিশেষ আলোচিত স্থান পাইছে যে পিতৃৰ মুক্তিৰ দাবীত অনশনত বহিল 14 বছৰীয়া নচিকেতা অখিল গগৈ মুক্তিৰ দাবীত যোৰহাটত অনশনত বহিল পুত্ৰ নচিকেতা সন্মুখৰ শাৰীৰ সোঁফালৰ পৰা তৃতীয়জন গতিকে এইগৰাকী অখিল গগৈ পুত্ৰ আৰু পিতৃৰ মুক্তিৰ দাবীত এতিয়া তেখেতৰ পুত্ৰ অনশনত বহা দেখিবলৈ পোৱা গৈছে আৰু অমিত শ্বাহক সাক্ষাৎ কৰি বৰহমপুৰত প্ৰাৰ্থিত্ব নিশ্চিত কৰিলে প্ৰফুল্ল মহন্তই পৰিস্থিতিৰ সুযোগ লৈ তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী হোৱাৰ অংক প্ৰফুল্ল মহন্তৰ
সেই বাতৰিয়ে স্থান পাইছে আৰু দুবাৰকৈ মহাভিযোগৰ সন্মুখীন ডোনাল্ড ট্ৰাম্পৰ অবাঞ্ছিত অভিলেখ মঙলবাৰে ভোট আছে আৰু বিশ্বনাথত যেহেতু বনৰীয়া মহে প্ৰাণ ল'লে 2জনৰ আৰু মহো নিধন কৰা হ'ল সেই বাতৰিটোৱে স্থান পাইছে আৰু মেঘালয়ৰ পৰা 2 শতাধিক অবৈধ কয়লাৰ ট্ৰাক সোমাল কৰিমগঞ্জত আৰু এখন আলোকচিত্ৰ আছে পৰম্পৰা ৰাজ্যজুৰি মহ কুকুৰা বুলবুলি যুঁজ আৰু ভয়ংকৰ অথচ সুন্দৰ মৰিগাঁৱৰ বৈদ্যবৰীৰ ঐতিহাসিক মহ যুঁজ সেই আলোকচিত্ৰখনে স্থান পাইছে হাতত তুলি লৈছোঁ অসমীয়া খবৰ বাতৰি কাকতখনৰ প্ৰথমতে দিছে যে উলহ-মালহেৰে ৰাজ্যজুৰি হেঁপাহৰ ভোগালী মাঘৰ ঠেৰেঙা লগা জাৰৰ মাজতে মেজিৰ জুয়ে অসূয়া অপ্ৰীতি বিনাশ কৰাৰ প্ৰত্যাশা আনহাতে পৰম্পৰাগত খেল-ধেমালিৰ নৃত্য গীতেৰে মুখৰ ৰংঘৰৰ বাকৰি ঢোলৰ মাতত ৰজনজন ৰংপুৰ আহোম ৰাজত্বকালৰ পৰম্পৰা জীপাল হৈ উঠিল ৰংপুৰৰ মেলাত আৰু উৎকণ্ঠাৰ অন্ত আজিৰে পৰা ভেকচিন স্বদেশী কোভাক্সিনো সমানেই নিৰাপদ গৰ্ভৱতী মহিলাক দিয়া নহ'ব ভেকচিন প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী দ্বিতীয় পৰ্যায়ত নিৰাপত্তাৰক্ষী তৃতীয় পৰ্যায়তহে 50 ঊৰ্ধৰ ব্যক্তিক ভেকচিন আৰু সাধাৰণ ৰাইজৰ পাছতহে জনপ্ৰতিনিধিয়ে ল'ব প্ৰতিষেধক আৰু ভেকচিন লোৱাৰ পূৰ্বে দিব লাগিব মৌখিক লিখিত সন্মতি এনেদৰে মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে 23 জানুৱাৰীত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশাল আয়োজনেৰে জেৰেঙা পথাৰত ব্যাপক ব্যস্ততা আৰু ব্ৰহ্মপুত্ৰৰ বাবে বিশেষ আঁচনি কেন্দ্ৰৰ গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী শ্বেখ খাৱত বক্সৰ ভিতৰত আন এক বাতৰি আছে যে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস অব্যাহত ৰাজ্য চৰকাৰৰ টেঙাখাত থানা উদ্বোধন কৰি ক'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু ইণ্ডোনেছিয়াত প্ৰবল ভূমিকম্প 34 জন নিহত 6 শতাধিক আহত আৰু বিশ্বনাথত অঘটন বনৰীয়া মহৰ আক্ৰমণত 2জনকৈ লোক নিহত উত্তেজিত ৰাইজে ভাঙিলে বন বিভাগৰ কাৰ্যালয় জ্বলাই দিলে বাহন আৰু গুণামোহৰ যুঁজত কপিল আহতগুৰিৰ পথাৰ আৰু শিহৰণকাৰী দৃশ্য প্ৰত্যক্ষ কৰিবলৈ দৰ্শনাৰ্থীৰ ভিৰ এক আলোকচিত্ৰ দিছে মহ যুঁজৰ আৰু ডিফুত ৰহস্যজনক হত্যাকাণ্ড যোগ প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ আৰু চিৰাঙৰ অসুস্থ খেলুৱৈৰ চিকিৎসাৰ দায়িত্ব ল'লে প্ৰমোদ বৰুৱে আৰু পৰ্যটক বনভোজকাৰীৰ সমাগমত উখল-মাখল মানাস অৰণ্যৰ সেউজ শোভা উপভোগৰ বাবে বিশেষ পদক্ষেপ উদ্যান কৰ্তৃপক্ষৰ আনহাতে দৰংগিৰি শিমলা শিমলিতোলা তামুলপুৰ বাহজানী আহতগুৰি বৰক্ষেত্ৰীত শুকৰচা বিহুৰ আনন্দ উল্লাহৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্ঘটনাত প্ৰাণ গ'ল কিশোৰীসহ 8জনকৈ লোকৰ আৰু কোকৰাঝাৰত ভূটান সীমান্তত তীব্ৰ উত্তেজনা বনকৰ্মীৰে বেদখলকাৰীৰ সংঘাত বেদখলকাৰীৰ আক্ৰমণত আহত 6 বনকৰ্মী আন এক বাতৰিৰ শিৰোনাম যে মণিকূট উৎসৱ সমন্বয় শোভাযাত্ৰাৰে উদুলি মুদুলি হাজো অজস্ৰজনৰ সমাৱেশৰ মিলনভূমিত পৰিণত এতিয়া তীৰ্থনগৰী হাজো আৰু এয়া আছিল অসমীয়া খবৰ বাতৰি কাকতখনৰ শিৰোনাম দৈনিক অসম বাতৰি কাকতখন লৈছোঁ আৰু ইয়াতে প্ৰকাশ পাইছে 25 সাল মহৰ যুঁজত কপিল আহতগুৰি এখন আলোকচিত্ৰ আছে মৰিগাঁৱৰ বৈদ্যবৰীত অনুষ্ঠিত মহ যুঁজৰ এটা আকৰ্ষণীয় মুহূৰ্ত বৰহমপুৰ বৈদ্যবৰীটো যুঁজিলে গুণামহে আৰু যুঁজ চাবলৈ গৈ দুৰ্ঘটনাত এক শিশুৰ মৃত্যু হৈছে এক শোকাবহ খবৰ স্থান পাইছে আৰু পশ্চিমবংগৰ পূৰ্বে অসমত নিৰ্বাচন হ'ব এক গুৰুত্বপূৰ্ণ বাতৰি স্থান পাইছে শাসক দলে বহাগ বিহুৰ পূৰ্বে নিৰ্বাচন বিচাৰিব অচিৰে মুখ্য নিৰ্বাচন আয়ুক্ত আহিব অসমলৈ আৰু উজনিৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰণডংকা বজাব বুলি এক বাতৰি আছে বিৰোধীৰ স্থিতি স্পষ্ট নহয় বিজেপিৰ অভিযান আৰম্ভ আৰু আঞ্চলিক শক্তিৰ উত্থান এতিয়া উদ্বিগ্ন আৰু গুৰাইত বনাঞ্চলৰ ভূমি বেদখলক লৈ উত্তপ্ত পৰিস্থিতি বন বিভাগৰ গাড়ী চূৰ্ণাকৃত আহত 6 বনকৰ্মী আৰু 16জনক আটক কৰা হৈছে আৰু 65 কেন্দ্ৰত আজিৰে পৰা যেহেতু টীকাকৰণ আৰম্ভ হ'ব সেই বাতৰিয়ে স্থান পাইছে জেএমচিত স্বাস্থ্যমন্ত্ৰী এএমচিত মুখ্যমন্ত্ৰী 8561 গৰাকী নাৰ্ছ আৰু 1300 চিকিৎসকক প্ৰশিক্ষণ দিয়া হৈছে আৰু প্ৰথম পৰ্যায়ত সামৰি লোৱা হ'ব স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীক দেশত আজি আৰম্ভ হ'ব কোভিড ভেকচিনৰ প্ৰক্ৰিয়া আৰু আন এক বাতৰি আছে যে অখিল গগৈক বন্দী কৰি ৰখা হৈছে আক্ৰোশমূলকভাৱে কৃষক মুক্তিৰ অনশনৰ সামৰণি আৰু এই বাতৰিয়ে প্ৰকাশ পাইছে আকৌ ব্যৰ্থ হৈছে কৃষক কেন্দ্ৰৰ বৈঠক আৰু ন্যায়ালয়ৰ দ্বাৰা গঠিত সমিতিৰ পৰা এগৰাকীয়ে পদত্যাগ কৰিছে সেই বাতৰিয়ে স্থান পাইছে দৈনিক জনমভূমি বাতৰি কাকতখন হাতত তুলি লৈছে প্ৰথমতে দিছে যে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো অনুষ্ঠিত হ'ল মহ যুঁজ আহতগুৰি যুঁজিলে 25 হাল গুণামহে আৰু বৰহমপুৰ বৈদ্যবৰী কলিয়াবৰতো মহ যুঁজ দেখিবলৈ পোৱা গ'ল আনহাতে কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত উজলিল বেলকনিত ভগৱান নামৰ ছবিখন আৰু বিশ্বজিৎ বৰালৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান প্ৰদান কৰা হৈছে
আৰু আজিৰে পৰা দেশজুৰি ভেকচিন প্ৰদান সমগ্ৰ দেশৰ 3006টা কেন্দ্ৰত দৈনিক প্ৰায় 100 লোকক দিয়া হ'ব ভেকচিন টিকাকৰণ আৰু প্ৰথম দিনটোত 3 লাখ লোকক সামৰা হৈছে আৰু ভেকচিন টিকাকৰণ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু অসমত টিকাকৰণৰ প্ৰস্তুতি সম্পূৰ্ণ ৰাজ্যৰ 65টা স্থানত প্ৰদান কৰা হ'ব ভেকচিন প্ৰথমটো ভেকচিন ল'ব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ডাক্তৰ উমেশ চন্দ্ৰ শৰ্মাই আনহাতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বিজেপি অগপৰ উচ্চ পৰ্যায়ৰ বৈঠক 23 জানুৱাৰীৰ প্ৰধানমন্ত্ৰীৰ জনসভাত 2 লাখ লোক সমাবেত কৰোৱাৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিতে ভূমিপট্টা বিতৰণ কৰিব 1 লাখ হিতাধিকাৰীক মানৱতাবোধ সমন্বয় জীয়াই ৰখাটোহে আচল কথা কুলধৰ শইকীয়াই এনেদৰে মন্তব্য কৰিছে অসমৰ মানুহৰ ধৰ্মীয় মেৰুকৰণ নাই দীপাংক কুমাৰ নাথে এনেদৰে মন্তব্য কৰিছে আনহাতে বিভেদকামী শক্তিয়ে শিকনি লোৱা উচিত শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰিছে হাজোৰ মণিকোট উৎসৱত লোকাৰণ্য এক আলোকচিত্ৰ ইয়াত প্ৰকাশ পাইছে আনহাতে বিশ্বনাথত বনৰীয়া মহৰ আক্ৰমণত দুদিনত 2জন লোকৰ মৃত্যু হৈছে বনকৰ্মীয়ে গুলিয়াই নিধন কৰিলে বনৰীয়া মহটোক আনহাতে বিজেপিত প্ৰাৰ্থিত্বকেন্দ্ৰিক কুচকাৱাজ আৰম্ভ কমেও 15টা সমষ্টিত প্ৰাৰ্থী সলনি কৰাটো নিশ্চিত হৈছে একাংশ বিধায়কৰ সক্ৰিয়তাৰ পাছত প্ৰাৰ্থী সলনিৰ সিদ্ধান্ত বাতিল কৰিছে আৰু এয়া আছিল দৈনিক জনমভূমি বাতৰি কাকতখনৰ শিৰোনামসমূহ The Assam Tribune বাতৰি কাকতখন লৈছো আৰু ইয়াতে প্ৰকাশ কৰিছে COVID-19 vaccination starts today in state and 1.9 lakhs to get vaccine in first phase. The Bhogali Bihu celebrated with gaiety fervor in state and government farmer talks fail to break deadlock next round on January 19. আৰু এয়া আছিল আজিৰ দিনটোত শিৰোনাম দখল কৰা বাতৰিসমূহ গতিকে কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো ধন্যবাদ